পোনপ্ৰথমে আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। আমি দুয়োজনেই 6 বছৰ ৰিলেশ্যনশ্বিপত থাকি আজি লগ হৈছোঁ দুয়োজন। আপোনালোকৰ মাজলৈ ভিডিঅ'টি আগবঢ়াই দিছোঁ। তেওঁ আহিছে শিলচৰৰ পৰা আৰু মই আহিছোঁ অৰুণাচল সীমাৰ পৰা। বহুখিনি সংগ্ৰাম কৰাৰ পাছত আমি দুয়োজন ইজনে সিজনক আজি দেখা পাম। মনত বহুতো সাহস লৈ ওলাই আহিছোঁ। দুখো লাগিছে, ঘৰখন এৰি গুচি গৈছোঁ। কিছুমান যাত্ৰাই আমাক উৎসাহ দিয়ে, কাৰণ আমি কিবা এটা ছাকচেছ হ'বলৈ গৈ আছোঁ। অকলে গৈছোঁ যদিও মা দেউতাৰ আশীৰ্বাদ লৈ আহিছোঁ বুলি মনতে ভাবি লৈছোঁ। সকলো বেয়া পৰিস্থিতি পাহৰি গৈ আজি মই এটা নতুন পৰিস্থিতিত খাপ খাবলৈ গৈ আছোঁ। বুকুত এটা ডাঙৰ ভয় আৰু বহুতো হেঁপাহ, সাঁচি ৰখা বহুতো সপোন পূৰ কৰিবলৈ আজি গৈ আছোঁ। আপোনালোকৰ পৰা অলপ হ'লেও আশীৰ্বাদ বিচাৰিছোঁ। সেইদিনা আছিল 23 জুলাই, যিদিনা মই ঘৰৰ পৰা ওলাই আহিছিলোঁ আৰু গৈ আছোঁ। গৈ থাকোঁতে ৰাতিয়ে হ'ল, বেলি ডুবিবৰে হ'ল আৰু ইফালে অন্ধকাৰ। এগৰাকী ছোৱালী অকলে যদি যোৱা হয় তেতিয়াতো ভয় বহুতখিনিয়ে থাকে। তথাপিতো সেইদিনা মই বহুখিনি সাহস গোটাই গুৱাহাটীলৈ বুলি দৌৰিছিলোঁ। 23 জুলাই, যিটো তাৰিখত মই এটা সিদ্ধান্তত উপনীত হ'বলৈ ঘৰৰ পৰা ওলাই আহিছিলোঁ। এখন হোটেলত ৰখালে চুপাৰখন। তাৰপিছত তাৰ পৰা ওলাই আহিলোঁ। অহাৰ পাছতেই যেন অলপ ৰাতিপুৱাবৰ হ'ল। মোৰ গোটেইখিনি ভিডিঅ' কৰা নহ'ল, কাৰণ গোটেই ৰাতি জাৰ্ণিং কৰি আছোঁ আৰু বুকুত এফালৰ পৰা ভয়ে হেঁচা মাৰি ধৰিছিলে। কি ক'ম আপোনালোকক, এক বুজাব নোৱাৰা পৰিস্থিতিত দুমোজাত পৰি গৈছিলোঁ। লাহে লাহে ৰাতিপুৱাবৰ হ'ল। ইমানতে তেওঁৰ পৰা এটা ফোন কল আহিল, তুমি ক'ত পালাহি? মই ক'লোঁ যে শ্বিলং পালোহি। এনেকুৱা লাগিছে লাইটবোৰৰ পোহৰত যেন মই মোৰ মনৰ মানুহজনক বিচাৰি পাম আৰু যেন পালোৱেই এনেকুৱা লাগিছে। মোৰ জীৱনটো যেন পোহৰলৈ গতি কৰি আছে এনেকুৱা লাগিছে। আৰু পাহাৰবোৰ দেখি মোৰ মনটো ইমানেই ভাল লাগি আহিছে। লগে লগে মাৰ পৰা এটা ফোন কল, ক'ত পালা? যিহেতু অলৰেডি ঘৰত গমেই পাইছিলে। তাৰপিছত মই সকলোবিলাক জনাই দিয়াৰ পাছত মা ফোন কল কৰিছে। ফোন কল কৰাৰ পাছত মই ক'লোঁ যে শ্বিলঙৰ পালোহি আৰু মই গৈ পাই আপোনাক ফোন কৰিম। মা শব্দটি যেন তেতিয়া বহুতখিনিয়ে মোক আমনি কৰিছিলে। দুখো লাগিছে, তথাপিতো মই হাৰ মনা নাই। এটা বুকুত সাহস লৈ আগুৱাই গৈ আছোঁ আৰু পাহাৰৰ সেই লাইটবিলাকৰ দৃশ্যই যেন মোক এটা নতুন ৰূপ দিবলৈ গৈ আছে। এনেকুৱা এটা অনুভৱেৰে মই আগুৱাই গৈ আছোঁ আৰু পাহাৰখিনি দেখিলে মোৰ মনটো এনেই ভাল লাগি যায়। মাক ক'লোঁ যে তুমি অলপ পাছত ফোন কৰিবা। তাৰ পাছতে ফোন কলটো কাটি দিলোঁ। এতিয়া মই গৈ আছোঁ শ্বিলঙৰ পাহাৰবোৰৰ মাজেৰে। বহু দূৰেই আছে, কিন্তু তথাপিতো হাৰ মানিব নোৱাৰি। যিহেতু ইমানখিনি পালোহিয়ে, গোটেই ৰাতি উজাগৰে থাকি গৈ আছোঁ মাথো তোমাক লগ পাবৰ কাৰণে। তেওঁ মোক ল'বৰ কাৰণে আহিছিল ছুপাৰ ষ্টেচনলৈ। তাৰপাছত ছুপাৰ ষ্টেচনৰ পৰা আমি ৰুমত গুচি গ'লোঁ। যিখিনি ভিডিঅ' মই কৰিম বুলি ভাবিছিলোঁ ছুপাৰ ষ্টেচনত তেওঁক লগ পোৱাৰ ভিডিঅ'টো আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, কিন্তু দেখুওৱা নহ'ল, কাৰণ টোপনিত ক'বই নোৱাৰা হৈ আছিলোঁ। চিটুৱেশ্যন ইমানেই বেয়া আছিলে যে সাহসেই নহ'ল ভিডিঅ' কৰিবৰ কাৰণে। আমি গুৱাহাটীত ৰুমত অলপ জিৰণি ল'লোঁ। জিৰণি লৈয়ে আহিলোঁ আমি
গুৱাহাটীৰ ট্ৰেইন ষ্টেচনত অহাৰ পাছতে ইমানখিনি কৰোঁতে আমি ইয়াৰ ৰাতিৰ দৃশ্য, গুৱাহাটীৰ ৰাতিৰ দৃশ্য আপোনালোকে অলপ উপভোগ কৰক। কেনেকুৱা মানে মানুহবিলাকে কেনেকুৱাকৈ জীৱন যাপন কৰে। মই সেইদিনাখন গুৱাহাটীলৈ আহি মানুহবিলাক দেখি আচৰিত হৈ গৈছোঁ যে এনেকুৱাকো মানুহ থাকিব পাৰেনে। ফাইনেলি হাজবেণ্ডক লগ পাই গোটেই দিন একেলগে কটালোঁ। তাৰপিছত গ'লোঁ ট্ৰেইন ষ্টেচন। কিন্তু আমাৰ ভাগ্য ইমানেই বেয়া আছিল যে সেইদিনাখন ট্ৰেইন নাপালোঁ। সেই ৰাতিটো আমি ট্ৰেইন ষ্টেচনতে দুয়োজনে কটালোঁ। ৰাতি উজাগৰে থাকি তেনেকৈয়ে কটালোঁ। এফালে চোৰৰ কাৰণে ভয়, আকৌ এফালে টোপনি, আকৌ বেলেগ চিন্তাটো আছেই। তাৰপিছত এনেকৈয়ে ৰাতি পোৱাৰ পাছত এটা ৰিলছ বনালোঁ। কিনো কৰিম, মনটো বেয়া লাগি আছে যিহেতু ৰিলছকৈ এটা বনাই ল'লোঁ। বহুত মানুহ এনেকৈ ট্ৰেইনৰ কাৰণে ৰৈ আছে। ট্ৰেইনখন লেট হ'ল যিহেতু সেইদিনা নাপালে। এনেকৈ ৰাতি পোৱাৰ পাছত আমি এটা ৰুম ল'লোঁগৈ আৰু এজন দাদা আহিছিল, তেওঁক দেখুওৱা নহ'ল। তাৰপিছত ৰুম লৈ আমি গধূলি টাইমত ওলাই আহিলোঁ যিহেতু সেইদিনা আমি ট্ৰেইন পাম। সেইদিনা কিন্তু কেনেবাকৈ হ'লেও মানে আমি লেট নকৰোঁ। আমি ইতিমধ্যে আহি পালোঁ ট্ৰেইন ষ্টেচন। তাৰপিছত ট্ৰেইন ষ্টেচন পাই আমি আজি গুচি যাম। সকলোকে এৰি আজি ফাইনেলি আমি দুয়োজন লগ হৈ 6 বছৰৰ মূৰত আমি দুয়োজন একেলগে গুচি যাম। তাৰপিছত আমি এখন দুখন ফটো মাৰি ফাইনেলি ট্ৰেইনত উঠিলোঁ। আমাৰ যিহেতু ৰিজাৰ্ভেশ্যন টিকেট নাছিলে, কাৰণ আমি আগৰ পৰা জনা নাছিলোঁ যে কেতিয়া যাম কি কথা। কিন্তু সেইদিনাখন আমি চাওকচোন ইমানেই ফূৰ্তি, ফাইনেলি আমাৰ ট্ৰেইন আহি গ'ল আৰু আমি যাম বুলি বহি আছোঁ। আৰু তেওঁলোকেও কৈছে যে ফটো দুটামান মাৰি লওঁ। ওচৰতে বহি আছিলে দাদা এজন, সেইজন হ'ল আমাৰ লগতে যোৱা দাদা, আৰু এইজন হ'ল মোৰ হাজবেণ্ড। তাৰপিছত এই ট্ৰেইনত আহি পালোঁ, এটা ৰিলছ বনাই ল'লোঁ, কাপোৰ চেঞ্জ কৰি ল'লোঁ দেই। তাৰপিছত এইফালে চাওকচোন টিকেট কাটি মেলি এনেকৈ গুচি গৈছোঁ আমি জেনেৰেলতে। এইফালে মই শুই আছোঁ দেখিছেনে। বাকীখিনি আপোনালোকক নেদেখালোঁ। ফাইনেলি আমি দুদিনৰ পাছত পাইছোঁ। দুদিনৰ পাছত ট্ৰেইন ষ্টেচন পাইছোঁ আৰু চাওকচোন মানুহ কেনেকুৱা হৈ আছোঁ, সেইকাৰণে দেখাবলৈ মানে ভাল নালাগিলে যিহেতু টোপনি খতি তেনেকৈ আহি আছোঁ। আৰু আমাৰ ট্ৰলি বেগ কিমান ডাঙৰ চাওকচোন, কষ্ট হৈছিলে আমাৰ আহোঁতে। যিমানখিনি পাৰোঁ মই সিমানখিনিয়ে ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকক দেখাম বুলি, যিহেতু স্মৃতি হিচাপে ৰাখি দিব লাগে। আৰু আপোনালোকক ইমানখিনিয়ে দেখালোঁ আৰু বেছি দেখাব নোৱাৰিলোঁ, আমাৰো বহুত ভাগৰ লাগিল। তাত পোৱাৰ পাছতে আমাৰ বহুত ফূৰ্তি, যিহেতু পালোহিয়ে সেইকাৰণে আমাৰ মনবিলাক বহুত ভাল লাগিছে, যিহেতু 5 দিনৰ পাছত আমি পাইছোঁহি। আজি আমি সঁচাকৈ সফল হ'লোঁ, প্ৰেমৰ পূৰ্ণতা পালোঁ। আহি থাকোঁতে বৰষুণ দিলে আৰু আমি আহিছোঁ তাৰ পৰা ট্ৰেইনৰ পৰা নামিয়ে আকৌ বাছত আহিলোঁ। বাছৰ পৰাও 2 ঘণ্টাৰ ৰাস্তা। তাৰপাছত আহি ফাইনেলি আমি পাই গৈছোঁহি। আপোনালোকক সেইকাৰণে অলপ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত আমি বহুত বৰষুণ পালোঁ, কিন্তু বাছতে আছিলোঁ তথাপিতো বহুত বৰষুণ দিছে দেখিছেনে। পৰিৱেশটো বহুতেই ধুনীয়া আছে, কিন্তু আপোনালোকক মই ধুনীয়াকৈ দেখাব নোৱাৰিলোঁ। বৰষুণ বহুত জোৰকৈ দিছে আৰু ইয়াৰ পাহাৰবিলাক বহুত ওচৰত আছে।
ইমান দিনৰ ভিডিঅ' এটা আপোনালোকৰ মাজলৈ এৰি দিওঁ বুলি ভাবিলোঁ, কাৰণ স্মৃতি হিচাপে ৰৈ গ'লে আমাৰো ভাল লাগে। ভিডিঅ'টি বহুতেই দীঘলীয়া হৈছে, কাৰণ 5 দিনৰ ভিডিঅ' কৰি আহিছোঁ, কাৰণ আৰু যদি কৰাহেঁতেন আৰু বহুতেই দীঘলীয়া হ'লহেঁতেন। ফাইনেলি আমি হিমাচল বহুতখিনি বজাৰ কৰিলোঁ আৰু ৰুমত আহি ভাইটিহঁতে খানা পিনা বনাই এনেকৈ খালোঁ আৰু বহুত ভাগৰ লাগিছে আৰু শুই গ'লোঁ। আজিলৈ ভিডিঅ'টি ইমানে। আজিলৈ বাই।